নমস্কাৰ। আজি আমাৰ এই যি নতুন ইউটিউব চেনেল, এই চেনেলটোৰ প্ৰথমটো ভিডিঅ' আপলোড কৰিবলৈ আগবাঢ়িছোঁ। তাৰ প্ৰাকক্ষণত মই সকলোকে মোৰ এই যি ইউটিউব চেনেল ইয়ালৈ স্বাগতম জনাইছোঁ। সাধাৰণতে দেখা যায় যে গণিত বিষয়টো সকলো ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট টান পায় আৰু কৰাত অসুবিধা পায়। সেয়েহে আজি ভাৰতবৰ্ষৰ প্ৰাচীন কালৰ পৰা চলি থকা যি বৈদিক গণিত, সেই বৈদিক গণিতৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত এটা সহজ নিয়ম আনিছোঁ, যিটো নিয়মৰ সহায়ত আপোনালোকে অতি সহজে বৰ্গমূল নিৰ্ণয় কৰিব পাৰিব। আহক আজি আমি এই বৰ্গমূল নিৰ্ণয়ৰ সহজ পদ্ধতিটো শিকোঁ। এতিয়া বৰ্গমূল উলিওৱাৰ আগতে আপোনালোকে কেইটামান বিশেষ কথা মন কৰিব লাগিব আৰু সেই কথাকেইটা জানিব লাগিব। ইয়াত কেইটামান মই বৰ্গ সংখ্যা লিখি থোৱা হৈছে। মন কৰকচোন। 1 স্কুৱেৰ ইকুৱেল 1, 2 স্কুৱেৰ ইকুৱেল 4, 3 স্কুৱেৰ ইকুৱেল 9, তেনেধৰণে 6 স্কুৱেৰ ইকুৱেল 36, 7 স্কুৱেৰ ইকুৱেল 49, ঠিক তেনেধৰণে 10 স্কুৱেৰ ইকুৱেল 100। অৰ্থাৎ আমাৰ প্ৰথম 10টা সংখ্যাৰ বৰ্গ সংখ্যাসমূহ আমি জানিব লাগিব, আৰু এইটো জানিলেহে সহজ উপায়েৰে বৰ্গমূল নিৰ্ণয় কৰিব পাৰিব। এতিয়া আহকচোন আমি বৰ্গমূল উলিওৱা নিয়মটো শিকোঁ। আপোনালোকক দিয়া আছে এটা সংখ্যা 41। 41 সংখ্যাটো দিয়া আছে। এই 41 সংখ্যাটো এতিয়া আপোনালোকে বৰ্গমূল উলিয়াব লাগিব। কেনেধৰণে উলিয়াব? তাৰ কাৰণে একেবাৰে সহজ। প্ৰথমে আপোনালোকে কি কৰিব লাগিব যে 41ৰ ওচৰৰ কিন্তু তাতকৈ সৰু বৰ্গ সংখ্যাটো ল'ব লাগিব। এতিয়া আপোনালোকে চাৰ্টখনলৈ মন কৰক। ইয়াত দেখিছে আপোনালোকে 41তকৈ সৰু আৰু ওচৰৰ বৰ্গ সংখ্যাটো হ'ব 36। সৰু, কিন্তু তাতকৈ যদি ডাঙৰ সংখ্যা হয় তেন্তে আমি 49লৈ গ'লোঁ হয়, কিন্তু যিহেতু সৰু ল'ব লাগিব তেন্তে হ'ব 36। এতিয়া চাওক 36 অৰ্থাৎ 6 6 গুণ 36। 6 6 গুণ 36। এতিয়া আপোনালোকে 41ৰ পৰা 36টো বিয়োগ কৰক। কিমান পালে? 5 থাকিল। হয়নে বাৰু? এতিয়া আপোনালোকে দ্বিতীয় ক্ষেত্ৰত যিটো আপোনালোকে 6 সংখ্যা লৈছিল, সেই 6 সংখ্যাটো দুগুণ কৰক, অৰ্থাৎ হ'ব 12। এতিয়া আপোনালোকে সেই 12 সংখ্যাটোৰে যি বাকী থকা যিটো সংখ্যা 5, সেই 5ক আপোনালোকে হৰণ কৰক, অৰ্থাৎ এইটো নিয়মত 5 হৰণ 12। এতিয়া যিহেতু 5ক 12ৰে হৰণ নাযায়, এতিয়া দশমিক বহাওক, 0 আহিলে 50 হ'ল। তেতিয়া আপোনালোকে হ'ব 4 12 48। এতিয়া আকৌ 2 নামি আহিল, দশমিক আছে গতিকে 0 আহিব, গতিকে আপোনালোকে লিখে 12 × 12। অৰ্থাৎ এনেধৰণে আপোনালোকে আৰু ওলাই গৈ থাকিব, কিন্তু আমি ইমান উলিয়াব নালাগে। দশমিকৰ পিছত দুটা সংখ্যা উলিয়ালে যথেষ্ট। আৰু এই দশমিকৰ পিছৰ সংখ্যাটো আপোনালোকে এই যিটো 6 পাইছিল, সেই 6ৰ পিছত আপোনালোকে পাতি দিয়ক, অৰ্থাৎ 41ৰ বৰ্গমূল পালোগৈ। 41 যিটো সংখ্যা লৈছিলোঁ, এই 41 সংখ্যাটোৰ বৰ্গমূল হ'বগৈ 6.41। ঠিক আছে। ইয়াৰ পিছত আহকচোন আৰু অন্য এটা সংখ্যা আমি কৰি চাওঁ। ধৰক আপোনালোকক দিয়া আছে 71। 71ৰ বৰ্গমূল এতিয়া আমি কেনেধৰণে উলিয়াম? আপোনালোকে আগৰ পদ্ধতিৰে চাওক। 71ৰ ওচৰৰ তাতকৈ সৰু বৰ্গ সংখ্যা কি আছে? চাৰ্টখনলৈ মন কৰক। 64 আৰু 81, কিন্তু দুইটাই ওচৰৰ, কিন্তু 71তকৈ সৰুটো হৈছে 64। অৰ্থাৎ আপোনালোকে যেতিয়া 71ৰ বৰ্গমূল উলিয়াব, তেতিয়া আপোনালোকে 64 ল'ব, অৰ্থাৎ 8 8 গুণ 64। এতিয়া আপোনালোকে আগৰটো বাৰৰ দৰে 8ৰ দুগুণ কৰক, 16 হ'ল। আৰু 71ৰ পৰা 64 বিয়োগ কৰক, কিমান হ'বগৈ? 7 হ'লগৈ। হয়নে বাৰু? এতিয়া আপোনালোকে 7ক 16ৰে হৰণ কৰক। 7ক যিহেতু 16ৰে হৰণ নাযায়, গতিকে দশমিক আহিব, দশমিক আহিলে 70 হ'ব। এতিয়া আপোনালোকে 4 16 64, তললৈ নামি আহিলে 6 হয়। এতিয়া দশমিক আছে গতিকে 0 হৈ যাব, অৰ্থাৎ 60 হৈ যাব। এতিয়া আপোনালোকে চাওক যে 3 16 48, 4 16 64 কৰিব পাৰিব, কিন্তু 60তকৈ যিহেতু সংখ্যাটো ডাঙৰ হ'ব, গতিকে আপোনালোকে
43 পালে 0.43 পালে এতিয়া 0.43টো আপোনালোকে 8ৰ পিছত পাতি দিয়ক অৰ্থাৎ 71ৰ বৰ্গমূল হ'লগৈ 8.43 এইবিলাক হৈছে আমাৰ দুটা অংক বিশিষ্ট সংখ্যাৰ বৰ্গমূল উলিওৱা পদ্ধতি এতিয়া এইটো একে নিয়মেৰে আপোনালোকে তিনিটা সংখ্যা বিশিষ্ট সংখ্যাবিলাকৰ বৰ্গমূল উলিয়াব পাৰিব আহক এটা চাওঁ ধৰক 111ৰ আপোনালোকৰ বৰ্গমূল উলিয়াব দিছে এতিয়া 111ৰ আপোনালোকে যেতিয়া বৰ্গমূল উলিয়াব তেতিয়া মন কৰক 10 গুণ 100 নিশ্চয় হয় আৰু সেই 100টো 111তকৈ সৰু অৰ্থাৎ আপোনালোকে ইয়াত পাতিব পাৰিব 10 গুণ 100 তললে 11 নামি আহিল 10ৰ দুগুণ কৰক 20 হ'ল এই 20ৰে এতিয়া 11ক হৰণ কৰক 11ক 20ৰে হৰণ নাযায় গতিকে দশমিক আহিব 0 আহিল 110 হ'ল 5 20 100 আকৌ 10 নামি আহিল দশমিক আছে গতিকে 0 আহিব আৰু 5 20 100 অৰ্থাৎ আপোনালোকে 111ৰ যেতিয়া বৰ্গমূল ওলাব তেতিয়া আপোনালোকে বৰ্গমূল পাবগৈ 10.55 অৰ্থাৎ 111ৰ বৰ্গমূল হ'ল 10.55 এতিয়া এইটো নিয়মেৰে নিশ্চয় আপোনালোকে নিয়মটো বুজি পাইছে এইটো নিয়মেৰে আপোনালোকে যিকোনো সংখ্যা আপোনালোকে বৰ্গমূল উলিয়াব পাৰিব কিন্তু বৰ্গমূল উলিয়াবৰ বাবে আপোনালোকে এইকেইটা মনত ৰাখিব এইকেইটা মনত ৰাখিব লাগিব আপোনালোকে ট্ৰাই কৰি চাবচোন এই নিয়মটো কেনে লাগিছে ট্ৰাই কৰি মোৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ আপোনালোকে যাতে লাভ কৰে সেই যদি লাভ কৰিব আপোনালোকে বিচাৰে নিশ্চয় বিচাৰিব আৰু যদি বিচাৰে তেন্তে আপোনালোকে তাৰ কাষতে থকা যিটো বেল আইকন এটা আছে ঘণ্টা বুটাম এটা আছে সেইটো আপোনালোকে ক্লিক কৰি দিবলৈ নাপাহৰিব ধন্যবাদ